শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু। কৃষ্ণ হরি রাম। ওম নমো ভগবতে বাসুদেবায়। আমি ইতিমধ্যে ব্যাস নারদ সংবাদৰ নাৰদৰ প্ৰতি ব্যাসৰ প্ৰতি নাৰদৰ যি উপদেশ তাক আমি আলোচনা কৰিছোঁ, কিন্তু ইয়াত কিছুমান অত্যন্ত গুৰুত্বপূৰ্ণ দিশ আলোচনাৰ আচলতে কাৰণে ৰৈ গৈছে। জীৱ অনাদিকালৰ পৰা বিষয় বাসনাকে বুকত বান্ধি লৈ শত সহস্ৰ কোটি কোটি জনীত ভ্ৰমণ কৰি আছে। কেতিয়াবা এইটো আমি ভাবি চাওঁনে? আমি ভাবোঁ কি যে এইবাৰে আমি মনুষ্য জন্ম পাইছোঁ, কিন্তু আমি যে কত সহস্ৰবাৰ যে মনুষ্য জন্ম পাইছোঁ, পায়ো বিষয় বাসনাত মজি পুনঃ পুনঃ নানা আন আন জনীত ভ্ৰমণ কৰি আকৌ মনুষ্য জন্ম পাওঁ। কাৰণটো কি যে বিষয় ভোগৰ যদি সুবিধা কোনোবাই পায়, বিষয় ভোগৰ যদি সুবিধা পায়, তেন্তে কোনোবাই যদি ত্যাগৰ পথত আহিব বিচাৰে? কেতিয়াও নিবিচাৰে। ভোগ পোৱাৰ পিছত ত্যাগৰ প্ৰশ্নই নাহে। যেনেকৈ ৰোগীবিলাকক চাব, ডাক্তৰে যিটো খাবলৈ বাধা দিয়ে সেইটোত বেছি ৰুচি। ডাক্তৰে যদি কয় এইটো নাখাবি, ঘৰত গৈ অলপ খালে একো নহয় দিয়ে, অলপ খালে একো নহয় এই বুলি কৈ ঘৰৰ মানুহখিনিক বুজাব, তাতহে বেছি ৰুচি। ঠিক তেনেকৈ এই যে সংসাৰ ব্যাধি, এই যে ভৱৰোগ, এই ভৱৰোগত যি গ্ৰস্ত জীৱ, তাৰ কাৰণেও জীৱই জানে যে বিষয়ভোগ কুপথ্য, বিষয়ভোগ কুপথ্য। কি যে একমাত্ৰ ভগৱান কৃষ্ণৰ যি যোগ গুণ লীলা, সিহে মৃত সঞ্জীৱনী। তৎসত্ত্বেও দুৰ্ভাগ্যৰ বিষয় যে সেই জীৱবিলাকৰ ভাগ্যত সঞ্জীৱনী পান কৰাটো নঘটে, ভাগ্যত নঘটে। আৰু সেইকাৰণে নাৰদে ব্যাসক কৈছে যে তুমি এই যে বিষয় আসক্ত জীৱক, স্বৰ্গাদী বিষয় ভোগৰ যি লোভ দেখুৱালা, দেখুৱাই যে নানা ধৰ্মত ৰত কৰিলা, নানা শাস্ত্ৰ ৰচনা কৰিলা, নানা কাম্য কৰ্ম প্ৰচাৰ কৰিলা, তাতে কি হৈছে বোলে জীৱৰ দিনে দিনে কামনা বাসনা বাঢ়ি গৈছে, দিনে দিনে কামনা বাসনা বাঢ়ি গৈছে। আৰু কি সেইসকল জীৱই কাম্য বস্তু পাহৰি কোনোদিনেই নিবৃত্তিৰ পথলৈ নাহে, কোনোদিনে নিবৃত্তিৰ পথলৈ নাহে। শাস্ত্ৰত সকাম আৰু নিষ্কাম দুইবিধ কৰ্মৰ ব্যৱস্থা দিয়া আছে, যদিও সমস্ত জীৱ সকাম কৰ্মক লৈয়ে ব্যস্ত, নিষ্কামৰ পিনে আহিব কেতিয়াও নোখোজে, কাৰণ তাত ভোগ নাই, ভোগ নাই।
গতিকে তুমি যদি ব্যাস ঘৰে ঘৰে গৈও কোৱা যে এই প্ৰবৃত্তি মাৰ্গটো ত্যাগ কৰা, নিবৃত্তি মাৰ্গলৈ আহা, কোনেও নুশুনে। কিয় নুশুনে? ভোগৰ সুবিধা পাওঁতে ত্যাগৰ পিনে কোনে আহিব? কোনেও নাই। মই জানো ব্যাস, তুমি বিচক্ষণ ব্যক্তি, তুমি বুজিব পাৰা যে যিমান দিন জীৱ বিষয় আসক্ত হৈ থাকিব বা বিষয় সুখৰ লালসাত থাকিব, সিমান দিন ভগৱান কৃষ্ণ পদপংকজৰ যি সুখকৰ বা গোবিন্দৰ যি সেৱা সুখৰ গন্ধও নাপায়। তেওঁৰ সেৱা সুখ আস্বাদন কৰা বৰ দূৰৰ কথা, তাৰ গন্ধও নাপায়। কিন্তু অন্ধ জীৱবিলাকে এই গৃহ অন্ধকূপত পৰি বুজি পায় জানো? কোনেও নুবুজে। সেইকাৰণে তুমি কি কৰা যে ভগৱানৰ যি লীলা তাক বৰ্ণনা কৰা, তাক বৰ্ণনা কৰা। কিয় বোলে সেয়া অকল শ্ৰুতি সুখকৰ আৰু হৃদয় আনন্দপ্ৰদ নহয়, তাত কি আছে বোলে তাত ভোগো আছে আৰু মোক্ষও আছে। তাত ভোগো আছে আৰু মোক্ষও আছে। আৰু সেইটোত কি যে যদিও প্ৰবৃত্তিৰ আৱৰণে ঢাকি আছে, তাত নিবৃত্তিৰ কি আছে? আভাস আছে। গতিকে তাক যদি একমাত্ৰ জীৱই আশ্ৰয় কৰে, তেনেহ'লে বিষয় বাসনা দূৰ হ'ব পাৰে। আৰু তেতিয়া ভগৱানৰ যশ গুণ লীলা অমৃতৰ প্ৰতি বাসনা জন্মিব পাৰে। তুমি ত্যাগৰ কথা কৈ লাভ নাই। তুমি কি কৰা বোলে ভোগৰ কথা। কি ভোগ? ভগৱানৰ গুণ যশ লীলা অমৃত পান কৰাৰ কথা কোৱা। এতিয়া পুত্ৰ কামনা কৰা ব্যক্তিক পুত্ৰৰ আশা বৰ্জন কৰি যদি ঈশ্বৰক ভজিবলৈ কোৱা হয়, হ'ব জানো? আত্মপদ ব্ৰাহ্মণে সন্তান নাই, সব জানে বেদাদি শাস্ত্ৰ, আৰু যোগীজনে বাৰে বাৰে কৈ আছে তুমি পুত্ৰ কামনা ত্যাগ কৰা। তোমাক মই ঈশ্বৰৰ গুণনাম দিওঁ, তাক ভজি তুমি মোক্ষ সুখ প্ৰাপ্তি কৰা, তুমি পৰম সুখ পাবা, আনন্দ পাবা। কিন্তু আত্মপদ ব্ৰাহ্মণক কেৱল পুত্ৰ লাগে। পৰিণাম কি হ'ল? ধুন্দুকাৰী। চিত্ৰকেতু ৰাজাক অংগীৰা ঋষি আধ্যাত্মিক জ্ঞান দিবলৈ আহিছে, কিন্তু চিত্ৰকেতু ৰাজাক লাগে পুত্ৰ। পৰিণাম কি হ'ল? বোলে 12 বছৰমান বয়সতে আন আন ঘৈণীয়েকবিলাকে লগ লাগি কালকুট বিষ পান কৰাই সন্তানটোক মাৰি পেলালে। আৰু তাৰপিছত কান্দি আছে। কি হ'ব? উপায় কি? সেইকাৰণে তাক পুত্ৰ আশা বিসৰ্জন দিয়াৰ পৰিৱৰ্তে যদি আমি ভগৱানক পুত্ৰৰূপে পোৱাৰ আশা যদি সঞ্চাৰিত কৰিব পাৰোঁ জীৱৰ হৃদয়ত, তেতিয়াহ'লে কি হ'ব বোলে? তেতিয়াহ'লে দেখিবা শীঘ্ৰেই সমাজখন জীৱবিলাক ঈশ্বৰমুখী হ'ব। এতিয়া শ্ৰৱণ সুখ লিপচু ব্যক্তিক যদি বধিৰৰ দৰে উপদেশ দিয়া যায়, তাৰ পৰিৱৰ্তে তেওঁ যিহেতু শ্ৰৱণ সুখ প্ৰাপ্তি কৰে, তেওঁক যদি গোবিন্দৰ যদি বা কৃষ্ণৰ যদি যশ গুণ লীলা শ্ৰৱণ কৰিবলৈ দিয়া হয়, তেনেহ'লে তাত কি হ'ব? হিত সাধন হ'ব। সেইকাৰণে তুমি কি কৰা বোলে? তুমি কেৱল গোবিন্দৰ গুণনাম, পবিত্ৰ যি নিৰ্মল যশ, তাক মাত্ৰ তুমি প্ৰচাৰ কৰা। শাস্ত্ৰত নানা ধৰ্মৰ উপদেশ দিয়া আছে। আৰু সেই ধৰ্মানুষ্ঠানবিলাকে চিত্তশুদ্ধি যে নকৰে এনেকুৱা নহয়, কৰে। কিন্তু যদিহে ধৰ্মানুষ্ঠানবিলাক কি বোলে তাক প্ৰকৃত ৰূপত অনুষ্ঠিত কৰিব পাৰি,
সিদ্ধি লাভ হ'ব পাৰে, কিবা নহয় কিবা প্ৰকাৰৰ সিদ্ধি লাভ হ'ব পাৰে, কিন্তু ঘটনা হৈছে সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠানটো কৰিব পৰা যাব নে নাযাব তাত সন্দেহ। সেইকাৰণে কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিবা মনত। আমি নজনাকৈয়ে তাত কি আহে, ত্ৰুটি আহে। যেনে অংগৰাজাই পুত্ৰ প্ৰাপ্তিৰ কাৰণে যজ্ঞ কৰিলে, এতিয়া যজ্ঞৰ ফলো পালে, পাই কি হ'ল বোলে বেন জন্মিল, কিয় বোলে ত্ৰুটিৰ কাৰণে। অংগৰাজাই যজ্ঞ পুৰুষে দিয়া যি পায়স পৰমান্ন তাক শুঙিব নালাগিছিল, শুঙি দিলে, অপবিত্ৰ হ'ল। পত্নী সুনীতাই ভোগ কৰিব নালাগিছিল, ঈশ্বৰৰ ভাৱনাযুক্ত হৈ পেলাই তাক ল'ব লাগিছিল প্ৰসাদ বুলি, কিন্তু কি হ'ল বোলে অত্যন্ত স্বাদিষ্ট দ্ৰব্য বুলি তাক ভোগ কৰিলে, পৰিণামস্বৰূপে কি হ'ল, বেন আহিল, বেন আহিল। গতিকে কৃষ্ণক অৰ্পণ কৰি কৰা যিবিলাক অনুষ্ঠান তাতো ত্ৰুটি আহে, অজ্ঞাতহাৰে ত্ৰুটি হয়। এতিয়া বৰ্ণাশ্ৰম ধৰ্ম নিত্য কৰ্ম অৱশ্যই অনুষ্ঠেয়। বৰ্ণাশ্ৰম ধৰ্মত পঞ্চযজ্ঞ, পঞ্চদেৱতাৰ পূজা এইবিলাক কৰিব লাগিব। সেইবিলাক যদি অনুষ্ঠান নকৰে তেনেহ'লে কি হ'ব বোলে, নিত্য কৰ্ম ত্যাগজনিত দোষত পৰিব। কিন্তু কথা হৈছে কি, তাৰ দ্বাৰাই চিত্ত শুদ্ধি দূৰৰ কথা, বহুত দূৰ। অশুদ্ধ চিত্তত কি জ্ঞান আৰু যোগ একো নহয়। চিত্ত শুদ্ধ হ'লেহে জ্ঞান আৰু যোগে কামনা দিয়ে। সেইকাৰণে জ্ঞান অধিকাৰ লাভৰ কাৰণে শাস্ত্ৰত বহুত স্থানত বিশেষ কৰি কি কৰ্মৰ উপদেশ দিছে। গীতাতো কৈ আছে তুমি কৰ্ম কৰা, তুমি কৰ্ম কৰা, তুমি কিয় ধনু পেলাই দিছা, তুমি কৰ্ম কৰিব লাগিব, নহ'লে স্বধৰ্মে নিধনম শ্ৰেয় পৰধৰ্ম ভয়াবহ। তুমি নিজৰ স্বধৰ্ম যদি পৰিহাৰ কৰি পৰৰ ধৰ্ম, তুমি কৈছা ভিক্ষা খুজি খাম, সেয়া ব্ৰাহ্মণৰ ধৰ্ম। তুমি ক্ষত্ৰিয়, তোমাৰ যুদ্ধ কৰা স্বধৰ্ম, গতিকে তুমি যুদ্ধ কৰা, যুদ্ধত প্ৰবৃত্ত হোৱা। তুমি যদি কৰ্ম এৰা তেনেহ'লে তোমাৰ কি হ'ব, তুমি নৰকগামী হ'বা। কিন্তু যদি তুমি কৰ্ম কৰি মৃত্যু হয় তথাপিতো তুমি স্বৰ্গ লাভ কৰিবা। আৰু যদি গোটেই যুদ্ধত জয়লাভ কৰা তেনেহ'লেতো এই গোটেই সংসাৰৰ তুমি অধিপতি হ'বা। অৰ্জুনক কৈছে স্বধৰ্ম নেৰিবা। কিন্তু ভকতি কাকো অপেক্ষা নকৰে। জ্ঞান কৰ্মত সেইবিলাক আছে, কিন্তু ভকতি কাকো অপেক্ষা নকৰে। না জ্ঞানক অপেক্ষা কৰে, না যোগক অপেক্ষা কৰে, না কৰ্মক অপেক্ষা কৰে ভকতি। আৰু সেইকাৰণে গীতাত অষ্টাদশ অধ্যায়ত ভগৱানে কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ। তোমাৰ যদি ইমানবিলাক কথা মনত নাথাকে অৰ্জুন, কেনেকৈ তুমি ধৰ্ম পালন কৰিবা, কেনেকৈ কৰিলে কি হ'ব, কি নহ'ব, কি হ'ব, বাদ দিয়া, চব এৰা, এৰি কি কৰা, মোৰ চৰণত সমস্ত ধৰ্ম বাদ দিয়া, পৰিহৰা। তুমি কি কৰিব লাগিব, স্বধৰ্ম, কিবা ধৰ্ম, মনোময় ধৰ্ম, লৌকিক ধৰ্ম, বৈদিক ধৰ্ম এৰা, এৰি কি কৰা, মোৰ চৰণত শৰণ লোৱা। ইয়াতেও নাৰদে কৈছে সধৰ্ম কতে জীভজে কৃষ্ণ সম্প্ৰতি। গতিকে যদি সধৰ্ম পৰিহৰি যদি কোনোবাই কৃষ্ণক যদি ভজে, সৰ্বান্তকৰণে যদি গোবিন্দৰ চৰণত যদি আশ্ৰয় লয়, তেনেহ'লে তেওঁৰ কেতিয়াও অমংগল হ'ব নোৱাৰে, কেতিয়াও অমংগল হ'ব নোৱাৰে, একোতেই অমংগল হ'ব নোৱাৰে। আৰু যদি ভজনৰ আৰম্ভণিতে মৃত্যু হয়
বা যদি ভ্ৰষ্ট হয়, যদি ভ্ৰষ্টও হয় তথাপিতো কি যে তাৰ যি ভক্তিৰ প্ৰতি বাসনা সেইটো নাযায়। আৰু ভজনৰ আৰম্ভণত যদি কোনোবাই ভ্ৰষ্ট হৈ নিজ জনিত পশু পক্ষী এইবিলাকতো যদি জন্ম লয় ভৰত ৰজাৰ দৰে, তথাপিতো কি বোলে তথাপিতো তাৰ ভকতিৰ বাসনাটো যাব নোৱাৰে। সেইকাৰণে হৰিণ শৰীৰতো ঋষিৰ আশ্ৰমত থাকি সৎসংগ কৰিছিল, শ্ৰৱণ কীৰ্তন কৰিছিল। গতিকে সেই ব্যাস কেৱল হৰিনামেই জীৱৰ একমাত্ৰ সম্বল। এই সংসাৰ যন্ত্ৰণাৰ পৰা, সংসাৰ ব্যাধিৰ পৰা, ভৱৰোগৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ যদি সম্বল আছে সেয়া মাত্ৰ হৰিনাম। আৰু যি বস্তু অত্যন্ত দুৰ্লভ, যাক অপ্ৰয়াসে পোৱা নাযায়, তাৰ প্ৰতিহে চেষ্টা কৰিব লাগে। যিটো সুলভ সদা সৰ্বদা পায় তাৰ প্ৰতি কি চেষ্টা কৰিব লাগে। গতিকে এই যে স্থাৱৰাদি জন্ম গছ বিৰিখ আদি কৰি ব্ৰহ্মলোক পৰ্যন্ত যদি তুমি ঘূৰি ফুৰা তথাপিতো তাত দুটা পাবা, কি সুখ আৰু দুখ। কিন্তু হৰিভক্তি দুষ্কৰ নোপোৱা। বাকী আন শৰীৰত ব্ৰহ্মলোক পৰ্যন্ত মনুষ্য শৰীৰত বাদে কতই তুমি হৰিনাম হৰিভক্তি কৰিব নোৱাৰা। সেইকাৰণে বুদ্ধিমান লোকৰ বাবে কি অত্যন্ত প্ৰয়োজনীয় বিষয় হ'ল হৰিভক্তি। তাৰহে অনুসন্ধান কৰিব লাগে। আৰু তোমাক কিমান কম হৰিভক্তিৰ গুণ সম্পৰ্কে। এতিয়া তুমি মোৰ কি অৱস্থা তাকো তুমি শুনিব পাৰা। তুমিতো অজ্ঞ নহয়, তুমি সৰ্বশাস্ত্ৰদৰ্শী জ্ঞানী শ্ৰেষ্ঠ। তোমাক মাত্ৰ মই দিগদৰ্শনে কৰিলোঁ। আৰু ইয়াতে এই তত্ত্বক বুজি তুমি কি কৰা বোলে ভগৱানৰ যি নিৰ্মল যগ গুণ লীলা তাক তুমি কীৰ্তন কৰা। বেদতো কৈছে কি বোলে এই পৰিদৃশ্যমান জগত গোবিন্দৰ মায়াৰ দ্বাৰা সৃষ্ট, সৰ্বখল্লিদম ব্ৰহ্ম। কিন্তু ভগৱান কি বোলে জগত অতীত, জগত অতীত। তেওঁ জগত সৃষ্টি কৰিছে কিন্তু জগতৰ মায়ামোহে তেওঁক বান্ধিব নোৱাৰে। তেওঁ কি বোলে আনন্দময় বস্তু, জগতৰ লগত তেওঁৰ সম্বন্ধ নাই। গতিকে আমিও যিদিনাখনে জাগতিক সুখৰ প্ৰতি প্ৰবন্ধ নকৰি স্থায়ী ভগৱান আনন্দ স্বৰূপ আনন্দৰ প্ৰতি যেতিয়া আমি প্ৰবন্ধ কৰিম, চেষ্টা কৰিম, তেতিয়া আমি নিশ্চয় কৃতাৰ্থ হ'ম, কৃতকৃত্য হ'ম। আৰু এই ক্ষেত্ৰত তোমাৰ ওচৰতে দৃষ্টান্ত আছে। তুমি যে অশান্ত হৈ আছা, তুমি যে উগুল থুগুল হৈ আছা, কিহৰ কাৰণে? ভগৱানৰ নিৰ্মল যগুণ চৰিত্ৰ শ্ৰৱণ নকৰাৰ কাৰণে, কীৰ্তন নকৰাৰ কাৰণে। নিজৰ পিনে তুমি এবাৰ দৃষ্টি নিক্ষেপ কৰা। আত্মজ্ঞান যদি হয় তেতিয়া তুমি বুজিবলৈ পাবা যে জীৱ নিত্য কৃষ্ণ দাস, ভগৱানৰ দাস। তেতিয়া তুমি বুজি পাবা জীৱ কৃষ্ণ আৰু মায়া শক্তিৰ মধ্যত তটস্থ শক্তি হ'লেও কি হয়,
শক্তিমান গোবিন্দক শক্তিমন্ত গোবিন্দক পাহৰি পুনঃ পুনঃ এই সংসাৰত জন্ম মৃত্যুত পৰি আছে। কিন্তু ভগৱান অজ তেওঁৰ না জন্ম আছে, তথাপিতো এই যে জীৱ, অন্ধ জীৱ, মায়াহত জীৱ কৃত্য কৰাৰ কাৰণে, কল্যাণ কৰাৰ কাৰণে ভগৱানে বাৰে বাৰে নানা জন্ম গ্ৰহণ কৰি লীলা কৰিছে। তেওঁৰ জন্ম নাই, কিন্তু জীৱ কল্যাণৰ কাৰণে তেওঁ নানা জন্ম লৈ ধৰিছে। নাহি জন্ম তোমাৰ, তথাপিতো তুমি জন্ম ধৰা। কিহৰ কাৰণে? বোলে একমাত্ৰ জীৱৰ কল্যাণৰ কাৰণে। আৰু এই যে ভগৱানে নানা অৱতাৰ চয় লৈ কৰ্ম নথকা স্বত্বেও কৰ্ম কৰে, সেই যশ গুণ লীলা কৰ্ম আমি যদি শ্ৰৱণ কীৰ্তন কৰোঁ, তেনেহ'লে আমি জীৱবিলাক কৃতকৃত্য হ'ব পাৰোঁ। আৰু এই হৰিনাম কি বোলে আন সমস্ত যে যাগ যোগ ব্ৰত তীৰ্থ দান স্নান এইবিলাকত কৰি পৰম শ্ৰেষ্ঠ। সমস্ত আন ধৰ্ম এই হৰিনামৰ কিংকৰ। সৰ্বসিদ্ধি গোবিন্দ চৰণত, ভগৱানৰ চৰণত প্ৰাপ্তি হয়। গতিকে কৌটি কৌটি জন্ম আমি মনুষ্য জন্ম পাইও যদি ভগৱানৰ চৰণত যদি আমাৰ লালসা নহয়, আমি যদি ঈশ্বৰ ভজনাৰ কাৰণে আমি যদি লালসা নকৰোঁ, আমাৰ যদি আচলতে প্ৰাণ নাযায় বা ইচ্ছা নাযায়, তেনেহ'লে কি হ'ব? আমাৰ এই জীৱন পুনঃ বৃথা হ'ব, এই মনুষ্য জন্ম পুনৰ বিফল হ'ব। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কৈছে, মন মেৰি ৰাম চৰণহি লাগু, তই দেখনা অন্তক আগুন, মন মেৰি ৰাম চৰণহি লাগু। তৎপশ্চাৎ নাৰদে কৈছে, হে ব্যাস, তোমাৰ আগতে ময়ে দৃষ্টান্ত আছো। তুমি চোৱা যে মই উপবৰীয়ন নামৰ গন্ধৰ্ব আছিলোঁ, আৰু উপবৰীয়ন নম্বৰ গন্ধৰ্ব হৈও থাকিও মই কি হ'লোঁ? উপৰি জন্মৰ কথা শুনিও আমাৰ আছিলো আমি দ্বিজ দাখিৰ কুমাৰ, কৃষ্ণ তভ কত চাৰি পৰম সন্যাসী, বাৰি বঞ্চিলা বাৰিষা ব্ৰাহ্ম নৰঘৰে আখি। যে মই উপবৰীয়ন নম্বৰ গন্ধৰ্ব হৈও দাসীৰ পুত্ৰত, দাসীৰ গৰ্ভত ব্ৰাহ্মণৰ জন্মিল। আৰু কি হ'ল বোলে? বাৰিষা কালত চাৰিজন কৃষ্ণৰ ভকত সিদ্ধ পুৰুষ তেওঁৰ ঘৰলৈ আহিল থকাৰ কাৰণে। 5 বছৰৰ মই অবোধ চোৱাল। গতিকে তেওঁলোকে যেনেকৈ কয়, উপদেশ দিয়ে, যেনেকৈ পাছে, মই তেওঁলোকৰ কি কৰোঁ? সেৱা কৰোঁ। আৰু কি কৰোঁ? শুনো কৃষ্ণ কথা সদা
करन्ते कीर्तन सदाय तेलोके कृष्ण कीर्तन करि थाके कृष्णर भकत सिद्ध पुरुष तेलोকক आरो कि लागे आरो मयो शुनि थाकू ताक सम्बार करणीते उच्छिष्ट भोजन आरो সেই সিদ্ধসকলৰ উচ্ছিষ্ট মই ভোজন কৰো আৰু কি হল मोर मनर समस्त मल नाश करी एकांत भगतर संगय और एकांत भगतर मुखेदी यदि कृष्ण गुणानुकीर्तन शुना जाए तेनाले अंतकरण शुद्ध है এইকাৰণে কৈছে गुसाइले मनर मन हंतर संगति कृष्ण हेन देवतपु रिलमती रात्रि दिने गाइल केख बरगुण जख मन तय उपजी आखे कृष्ण कथा रख हंतर संगति महापुरुष गुरुजनार थानत जिসকল ভকত गुरुजनार सान्निध्यत आछिल সেইসকলৰ কথা चिंता कर नारदर कथा बहुकाल आगर আজি 500 बছर বা 550 बছर आगर महापुरुष गुरुजनार कथा चिंता कर थानते बहा बांधि भकत सकले तेर सान्निध्यत थाकी तेर मुखेदी श्रवण कीर्तन करी कोनोबा आटा पुरुष हो गई कोनोबा आतई हो गई किमान भाग्यवान आछिल এই সকল লোক আজি आमार आगत ना तेने एकांत भकत आदर्श ना तेने स्थान जत निरंतर निरपेक्ष भावे निर्दलीय होई ईश्वरर गुणानुजग कीर्तन करार भाग्य आमार मिला नाई नारदे कैसे हि ब्याग दिने निखाय केवल भगवानर गुणानुकीर्तन करिलो आरो मनत कि है बोले केवल कृष्ण कथा रख कि जे परम आनंद সেই রক যদি কোনোবাই একবার যদি আস্বাদন করে তেনালে সমস্ত জাগতিক সুখে তেওঁ সুখ দিব নোৱাৰে নয়নৰ পৰা খৰ 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 খৰকে মোৰ পানী ববলৈ ধৰি आमी विषयर कारणे व्याकुल हो कत कांदो किंतु ईश्वर प्राप्तिर कारणे ईश्वर दर्शनर कारणे भगवानर कृपार कारणे किमान दिन कांदिছো निष्काम भावे भगवानर सेवा कारणे आमी कांदिছো ने किंतु विषय व्याकुल हो मोर सन्तानटो प्रभु भाले राखा ताक बसोआ मोर पतिक बसोआ मोर पत्नीक बसोआ मोर घरखन सुखत तार कारणे किमान कांदिছো किंतु हे प्रभु तुमार सेवा प्राप्तिर कारणे कोनोबाई कांदिছে कोनोबाई आतुर होइছে हे भकतर संगतप वित्र भइला चित्त बारिषा काल गल और चारिओजन क्षिप्त जाबले ओलाय और एबार यदि सन्तर संग प्राप्ति হয় তাহলে তারপরা বিচ্ছেদিত হওয়াটো তার সমান আর বিরহ সেই বিরহ অগ্নি সহ্য করা নহয় গোপী বিলাকে কৃষ্ণৰ বিৰহ বিচ্ছেদ কেনেকুৱা বিৰহিত হৈছিল দ্বিজরাখী পুত্র তেওঁৰ মন উত্ৰাৱল হৈ উঠিল আৰু পাছে পাছে তেওঁলোকক কাতৰ কৰি গৈ আছে
কি এ গুরু হব কিছু মুখ দিয়ো উপদেশ মোক কিবা অলপ উপদেশ দিয়া প্ৰভু হে গুৰুদেৱ কিবা উপদেশ দিয়া কিজানি বা এই পাপী এই হেন বা পাত্ৰ কি সংঘা ৰথতৰ আখি কিজানি বা এই সংঘাৰৰ পৰা তৰি যাম না পিতৃ আছে না মোৰ কিবা পৰিচয় আছে মোৰ পৰিচয় নিজ দাসী পুত্ৰ মোৰ নিজা কোনো পৰিচয় এই সংঘাৰত না ধন আছে না জন আছে না মান আছে না সন্মান আছে না মোৰ পৰিচয় আছে এয়াই যেতিয়ালৈকে মানুহৰ পৰিচয় বিহীন হৈ নাযায় ঈশ্বৰৰ ভজনা কৰি কৰি তেতিয়ালৈকে ঈশ্বৰৰ কৃপা প্ৰাপ্তি নহয় সৎ ভকতৰ সংগও নাপায় পৰিচয় বিহীন হৈ যাব লাগে এতিয়া যেতিয়া ভকতৰ সংগ পাই কৈছে কি হে ৰাম শুনিয়া সদয় ভৈলা চাৰিও নাখি আৰু হৈ কি হ'ল তেওঁলোকে দ্বিজদাসীৰ পুত্ৰক পৰম ৰহস্য কথা ক'লে কেনেকৈ ঈশ্বৰৰ ভজনা কৰিব লাগে গুহ্যতম যেনেকৈ ভগৱান কৃষ্ণই অৰ্জুনক গীতাত কৈছে যেনেকৈ ভাগৱতত উদ্ধৱৰ আগত কৈছে পৰম গুহ্যতম আৰু এই যেতিয়া ঈশ্বৰ মহাগান ভকতি কেনেকৈ কৰিব লাগে ঈশ্বৰৰ ক'লে তেতিয়া হে বান্ধৱ কৃষ্ণ কমৈ হৈল পৰিচয় আন দেৱ ধৰ্ম কজা নীলমায়াময় একান্ত ভকতৰ সংগত সন্ত পুৰুষৰ সংগত মহাজনৰ সংগত মহন্তৰ সংগত সেই জীৱৰ অজ্ঞানতা দূৰ হয় যে বাকী সমস্তবিলাক অনৰ্থ কেৱল কৃষ্ণ নামহে অৰ্থ আৰু যেতিয়ালৈকে সন্তৰ সংগ নাপায় তেতিয়ালৈকে মায়া জগতখন অৰ্থ আৰু ধৰ্ম নানা ধৰ্ম কামনা ইটোৰ পিছত সিটো কামনা আৰু যেতিয়া সন্তৰ সংগ প্ৰাপ্তি হয় ধৰ্ম কি হয় বোলে কেৱল কৃষ্ণ পদ পংকজ অৰ্থ কি হয় বোলে কৃষ্ণ সেৱা সুখ কামনা কি হয় বোলে কেৱল কৃষ্ণ সেৱা সুখ ভকতিৰ সুখ ফল কেৱল ভকতি আৰু তাৰ দ্বাৰা কি হয় বোলে মোক্ষ প্ৰাপ্তি হয় কিন্তু আন ধৰ্ম পালন কৰি বোলে ধৰ্ম অৰ্থ কামতে লাগে মোক্ষলৈকে নাযায় সেইকাৰণে গংগাৰ পাৰত যেতিয়া বহে পৰীক্ষিতে ধৰ্ম অৰ্থ কাম ই তিনি ত্ৰয়বৰ্গক পৰিহাৰ কৰি মোক্ষৰ কাৰণে তীৰত বহিছিল আৰু ঈশ্বৰৰ কৃপা চাওক বৃদ্ধ মাতৃ আছিল মায়া মাতৃ যি বান্ধে দাঁতি দাঁতি আমাক সৰ্পই দংশন কৰিলে আৰু তাৰ পৰাও তেওঁ পৰিত্ৰাণ প্ৰাপ্তি হ'ল কালে দংশন কৰিলে মুক্ত হৈ গ'ল বন্ধন মুক্ত এতিয়া একো নাই বন্ধন গতিকে উত্তৰ দিশলৈ গ'ল আৰু ঘোৰ অৰণ্যত প্ৰৱেশ কৰি বনৰ মাজত সৰোবৰত স্নান পান কৰি শিশু অশ্বত্থৰ তলত সংসাৰখন এতিয়া তেওঁৰ কাৰণে একেবাৰে সৰু যেনেকৈ ভকতৰ কাৰণে এই বৃহৎ সংসাৰখন গোখজ সমান আজি দ্বিজদাসী পুত্ৰৰ কাৰণে সংসাৰখন অত্যন্ত সৰু শিশু অশ্বত্থৰ তলত বহি কি কৃষ্ণ চিন্তিবে লৈল হৃদয় কমলে চিত্ত প্ৰেম উপজিল দ্ৰৱিত হল কটকট
সমস্ত শৰীৰ ৰোমাঞ্চিত হৈ পুলকিত হৈ গাৰ নোম শিয়ৰি উঠিল। সাক্ষাৎ ঈশ্বৰক হৃদয়তে দেখা পালো। আনন্দ সিন্ধুত মন মজিল আমাৰ, হে গুচিল দেহত মোৰ মোহয় অহংকাৰ। সমস্ত গুচি ভগৱান জ্ঞাত চিত্তত প্ৰকাশিত হোৱা মানে এই শৰীৰ মন বুদ্ধি সমস্ত অন্তঃকৰণ শুদ্ধ হৈ যায়। কিন্তু ভগৱান অন্তৰ্ধান হল আৰু কৃষ্ণক নেদেখি বাৰে বাৰে ধ্যান কৰে কিন্তু নাপায়। বহুত কান্দিল, দুৰ্লভ বস্তু পায়ো হেৰুৱালো। এইমাত্ৰ আছিল হৃদয়ত দেখা দি ক'ত গ'ল? অজামিলৰ এইমাত্ৰ আছিল চাৰিগীত। কি সুন্দৰকে মোক কৈ আছিল নিবৃত্তি ধৰ্মৰ কথা, নিৰ্গুণ ধৰ্মৰ কথা, আৰু এইমাত্ৰ কলৈ গ'ল? নিজৰাখী পুত্ৰয়ো কান্দিবলৈ ধৰিলে আৰু শেষত অহেতুকে প্ৰীতি কৰি প্ৰভু ভগৱন্তই ক'লে, হে পুত্ৰ, হে নতু গুছে মন সম্যকে নৰমল যত, নাপাইবা মোহক দেখা আউৰই জন্মত। তুমি অন্তঃকৰণ শুদ্ধ কৰা, তুমি মোৰ ভজনা কৰা, অন্তঃকৰণ শুদ্ধ কৰা। যেতিয়ালৈকে মনৰ মল তিল মান যদি থাকে তুমি মোক আৰু এই জীৱনত নাপোৱা। মাত্ৰ কি কৰা? হে মোৰ গুণ নাম মাত্ৰ কৰিয় কীৰ্তন, পাইবা আউৰ জন্মত দায় দৰিখন। মোৰ মাত্ৰ গুণনাম তুমি শ্ৰৱণ কীৰ্তন কৰা আৰু অহা জন্মত তুমি মোৰ কি পাবা? বোলে সদা দৰ্শন পাবা। দ্বিজদাসী পুত্ৰই ক'লে যে লগে লগে কি এই নিন্দিত নিন্দিত দাসী পুত্ৰ, পৰিচয়বিহীন দাসী পুত্ৰৰ যি শৰীৰ কলেবৰ তাক পৰিহাৰ কৰি তুমি কি পাবা? মোৰ পাৰিষদিত পাবা, ভগৱানে কৈছে। আৰু কি হবা? হে হৈবে কনাৰদ নাম দিব্য ৰূপধৰ, ফুৰিবি পবিত্ৰ কৰি এ লোক নিৰন্তৰ। আৰু সেই ব্যাস সেই দিনাৰ পৰা মোৰ মন উপশম হ'ল, সেই মুহূৰ্তৰ পৰা, আৰু মই লাজ কাজ এৰি কেৱল হৰিগুণ নাম কীৰ্তন কৰি ফুৰিব। আজি তোমাৰ ওচৰলৈ আহিছোঁ সেইকাৰণে আহিছোঁ, কেৱল কৃষ্ণৰ চৰিত্ৰ মনত স্মৰণ কৰোঁ। আৰু অপশেষত সময় উপগত হ'ল, পৰিল শৰীৰ কৰ্ম চিন্দিল সকলে, কৰ্ম বন্ধ, পাৰিষদিত পালোঁ। কেনেকে? ভকতিৰ বুলি। সেই সময়তে প্ৰলয় গ'ল আৰু মই গৈ ব্ৰহ্মাৰ হৃদয়ত প্ৰৱেশ কৰিলোঁ আৰু তেওঁৰে মানস পুত্ৰ হৈ পুনৰ জন্মিলোঁ। আৰু চোৱা ভকতিৰ কেনে বল, দেখা ভকতিৰ কেনে মহিমা অদ্ভুত। হে ভকতিৰ প্ৰভাৱক হন্তে অদ্ভুত, হইল অৱতাৰ মই হুয়া দাসীভূত। গতিকে মহাহৰি প্ৰসাদেত ৰিল ঘোৰ মায়া, হেন জানি ব্যাস জগ তকে কৰা দায়া। কি কৰা? কৃষ্ণ গুণ নাম ধৰ্ম কৰিয় বেকত, শ্ৰৱণে কীৰ্তনে তাৰ তাৰক জগত। এই বুলি মুনি ভৈলা স্বৰ্গত প্ৰৱেশ, ব্যাস চিত্ত শান্ত ভৈলা পায়ায় উপদেশ। সন্তৰ সংগ অবিহনে আৰু ভগৱান কৃষ্ণৰ নিৰ্মল যজ্ঞুণ অবিহনে জীৱই কেতিয়াও শান্তি পাব নোৱাৰে, কেতিয়াও শান্তি পাব নোৱাৰে। আজি আমি ইয়াতে সমাপন কৰিম। ব্যাসৰ কথাখিনি আমি
परवर्ती समयत आलोचना करिम गुरुजनार उपदेश सहित एया प्रथम उपदेश गुरुजनार अपराध विनाशन तजुनामे नारायण जानी नामे पखिल शरण अनागति नाही के मरण अपराध क्षमा करी तुमी दयाहीन हरि मोकर रक्षा करि कृपार सागर दैवकी नंदन पुरी नमस्कार भगतर संग सदानि मुखे आओ हरि आओ राम जय जगत गुरु श्रीमंत शंकर।